প্ৰথমটো প্ৰশ্ন কোন গ্ৰহক পুৱতি তৰা বুলি জনা যায় অপশ্যন কেইটা চাব অপশ্যন কেইটাৰ পৰা ইয়াৰ কাৰেক্ট এনসাৰ হৈ যাব অপশ্যন বি শুক্ৰ শুক্ৰক কি বুলি জনা যায় পুৱতি তৰা বা মৰ্নিং ষ্টাৰ আৰু লগতে ইভিনিং ষ্টাৰ বুলি জনা যায় ইভিনিং ষ্টাৰ বুলি জনা যায় এটা মনত ৰাখিবা মৰ্নিং ষ্টাৰ লগতে ইভিনিং ষ্টাৰ এই দুটা জনা যায় নেক্সট প্ৰশ্ন চাওঁ আমি ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট অপশ্যন কেইটা চাব অপশ্যন কেইটাৰ পৰা ইয়াৰ কাৰেক্ট এনসাৰ হৈ যাব অপশ্যন এ সৰোজিনী নাইডু সৰোজিনী নাইডু আছিলে ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল আৰু ক'ত আছিলে ইউপি বৰ্তমান ইউপি হয় চেণ্ট্ৰেল প্ৰভিন্স আছিলে তো বৰ্তমান ইউপি হয় এটা মনত ৰাখিবা আৰু যেটো অপশ্যন বি দি আছে বিজয়লক্ষ্মী পণ্ডিত তো বিজয়লক্ষ্মী পণ্ডিত জৱাহৰলাল নেহৰু দেৱৰ ভণ্টি আছিলে ভগ্নী আছিলে তো তেওঁ আছিলে প্ৰথমগৰাকী ভাৰতীয় মহিলা যে ইউএনৰ মানে ইউনাইটেড নেশ্যনৰ যেটো আমাৰ জেনেৰেল এছেম্বলি আছে জেনেৰেল এছেম্বলিৰ প্ৰেচিডেণ্ট আছিল ঠিক আছে প্ৰেচিডেণ্ট ওকে নেক্সট প্ৰশ্ন চাওঁ আমি ইমান সময় নষ্ট নকৰোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন প্ৰাণীৰ বাবে বিখ্যাত দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ হুইচ এনিমেল অপশ্যন কেইটা চাব অপশ্যন কেইটাৰ পৰা এইটো চাগে সকলোৱে শুদ্ধ উত্তৰ দিব অপশ্যন বি হৈ যাব কাৰেক্ট এনসাৰ এশিঙীয়া গড় কাজিৰঙা এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত আমি জানো সিংহটো সুধি দিব পাৰে সিংহটো ক'ত বেছিকৈ পোৱা যায় গুজৰাট সিংহৰ কাৰণে গুজৰাট বিখ্যাত বিশেষকৈ গুজৰাটৰ যিটো গিৰ ৰাষ্ট্ৰীয় উদ্যান আছে তো তাতে পোৱা যায় গিৰ গায়ো পোৱা যায় আৰু সিংহ বেছিকৈ পোৱা যায় ঠিক আছে নেক্সট প্ৰশ্ন চাওঁ আমি ভাৰতীয় সংবিধানৰ জনক বুলি কাক কোৱা হয় হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন অপশ্যন কেইটা চাব অপশ্যন কেইটাৰ পৰা আমি জানো সকলোৱে আৰু কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ ডক্টৰ বি আৰ আম্বেদকাৰ দেৱক ভাৰতৰ সংবিধানৰ জনক বুলি কোৱা হয় ঠিক আছে মনত থাকিব আৰু তেওঁ ড্ৰাফটিং কমিটিৰ চেয়াৰমেনো আছিলে মানে খচৰা কমিটিৰ চেয়াৰমেন আছিলে তেওঁ নেক্সট প্ৰশ্ন হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড বিশ্বৰ সৰ্বাধিক দীঘল নদী কোনখন অপশ্যন কেইটা চাব অপশ্যন কেইটাৰ পৰা দীঘল যিহেতু সুধিছে তো অপশ্যন বি হৈ যাব কাৰেক্ট এনসাৰ নীল নদী ঠিক আছে আৰু নীল নদী দান বুলি কিহক কোৱা হয় ইজিপ্ট এইটো মই বাৰে বাৰে কৈ আছোঁ আৰু বহুতবাৰ পৰীক্ষাত আহিছে যে নীল নদী দান বুলি কোনখন দেশক কোৱা হয় তেতিয়াহ'লে হ'ব ইজিপ্ট আৰু ইয়াংছে কি হয় ইয়াংছে আমাৰ চাইনাত আছে আৰু আমাৰ এছিয়া মহাদেশৰ আটাইতকৈ দীঘল নদী ঠিক আছে আৰু মিছিছিপি নদীও আছে মিছিছিপি নদী আছে আপোনাৰ নৰ্থ আমেৰিকা কণ্টিনেণ্টত মানে মহাদেশত ঠিক আছে নেক্সট প্ৰশ্ন চাওঁ আমি প্লাচিৰ যুদ্ধ কোন বছৰত হৈছিল ইন হুইচ ইয়াৰ ৱাজ দ্য বেটেল অফ প্লাচি ফট মানে পলাশীৰ যুদ্ধ বা প্লাচিৰ যুদ্ধ কোনটো বছৰত হৈছিলে তো চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনসাৰ হৈ যাব অপশ্যন এটো হৈ যাব কাৰেক্ট আনসাৰ 1757 বেটেল অফ প্লাচি হৈছিলে ঠিক আছে 1764 কি হৈছিলে বেটেল অফ বক্সাৰ মানে বক্সাৰৰ যুদ্ধ হৈছিলে 1857 কি হৈছিলে চিপাহী বিদ্ৰোহ মই এইখিনিও কৈ দিওঁ চিপাহী বিদ্ৰোহ হৈছিলে ঠিক আছে এইটো বহুতে খেলি মেলি কৰে যে পলাচী যুদ্ধ কিমান চনত আৰু চিপাহী যুদ্ধ কিমান চনত এইটো বেছি নহয় 100 বছৰ ডিফাৰেঞ্চ পলাচী যুদ্ধৰ 100 বছৰ পিছত চিপাহী বিদ্ৰোহ হৈছিল আৰু 1782 আছে এইটো বেলেগ একো নহয় ইয়াত এংলো মাইচৰ যুদ্ধ হৈছিলে এংলো মাইচুৰ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু টিপু চুলতানৰ মাজত হৈছিলে তো সেইটো ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু জানি থোৱাটো ভাল নেক্সট প্ৰশ্ন হু ইনভেণ্টেড দ্য টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল তো চাৰিটা অপশ্যন দিয়া হৈছে ইয়াৰ পৰা কাৰেক্ট এনসাৰ হৈ যাব অপশ্যন বি আলেকজেণ্ডাৰ গ্ৰাহাম বেলে কি কৰিছিল টেলিফোন আৱিষ্কাৰ কৰিছিল নেক্সট প্ৰশ্ন চাওঁ আমি কোন দেশক উদয়মান সূৰ্যৰ দেশ বুলি কোৱা হয় হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ ৰাইজিং ছান তো লেণ্ড অফ ৰাইজিং ছান বুলি কিয় কোৱা হয় অপশ্যন বি হৈ যাব কাৰেক্ট এনসাৰ জাপানক লেণ্ড অফ ৰাইজিং ছান বুলি কোৱা হয় নেক্সট প্ৰশ্ন নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন নোবেল প্ৰাইজ তো নোবেল বঁটা পোৱা প্ৰথম ভাৰতীয় কোন হৈছে অপশ্যন এ বি হৈ যাব কাৰেক্ট এনসাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমগৰাকী ব্যক্তি যে নোবেল বঁটা পাইছিলে আৰু কিমান চনত 1913 চনত বাকী যিকেইটা অপশ্যনত দিয়া আছে এই গোটেইকেইজনে পাইছিলে তো চি বি ৰমনে কেতিয়া পাইছিলে 1930 ঠিক আছে তেওঁ পাইছিলে ফিজিক্সৰ কাৰণে মাদাৰ টেৰেছা কেতিয়া পাইছিলে 1979 শান্তি নোবেল বঁটা অমৰ্ত্য সেনে পাইছিলে ইকনমিক্সৰ কাৰণে 1998 তো এই চনখিনি মনত ৰাখিব আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ হৈছে প্ৰথমগৰাকী ভাৰতীয় নেক্সট প্ৰশ্ন পৃথিৱীৰ বায়ুমণ্ডলত সৰ্বাধিক কণাবোৰ কোন গেছৰ হুইচ গেছ ইজ মষ্ট এবাণ্ডেণ্ট ইন দ্য আৰ্থ এটমস্ফিয়াৰ আটাইতকৈ বেছি কোনটো গেছ আছে সেইটো সুধিছে তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব চাৰিটা অপশ্যনৰ পৰা অপশ্যন বি নাইট্ৰজেন ঠিক আছে নাইট্ৰজেন চবতকৈ বেছি আছে আৰু কিমান আছে 78% আছে অক্সিজেন কিমান আছে অক্সিজেন আছে 21% ঠিক আছে তো এই বস্তুবিলাক মনত ৰাখিব
নেক্সট প্ৰশ্ন হু ৰোড দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছিল ৰাষ্ট্ৰীয় সংগীতৰ কথা সুধিছে তো অবভিয়াছলি ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ ৰবীন্দ্ৰনাথ ঠাকুৰদেৱে আমাৰ যিটো ৰাষ্ট্ৰীয় সংগীত আছে জনগণ মন সেইটো লিখিছিলে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে কি লিখিছিলে বন্দে মাতৰম হয়নে আমাৰ যিটো ৰাষ্ট্ৰীয় গীত আছে ৰাষ্ট্ৰীয় গীত কি হয় বন্দে মাতৰম ইকবালে কি লিখিছিলে মহম্মদ ইকবালে সাৰে জাহা সে আচ্ছা সাৰে জাহা সে আচ্ছা লিখিছিলে আৰু সুব্ৰমণ্য ভাৰতী তেওঁ তামিল এজন ৰাইটাৰ আছিলে তো তেওঁৰ বিষয়ে ইমান নুসুধে পৰীক্ষাত বাকীকেইটা সুধিব পাৰে নেক্সট প্ৰশ্ন বিশ্বৰ সৰ্বাধিক বালুকাময় মৰুভূমি কোনখন দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন দ্য ৱৰ্ল্ড ইজ আটাইতকৈ বেছি বালুকাময় এইটো কি হ'ব অপশ্যন এটো হৈ যাব কাৰেক্ট এনচাৰ সাহাৰা ক'ত আছে আফ্ৰিকা মহাদেশত হয়নে সাহাৰা আফ্ৰিকা মহাদেশত আছে আৰু কালাহাৰীও আছে আফ্ৰিকা মহাদেশত ঠিক আছে গোবি ক'ত আছে চাইনা আৰু মংগোলিয়া এই দুইটা দেশ মিলাই পেলাই আছে মংগোলিয়া থৰ ক'ত আছে আমাৰ ইণ্ডিয়াত আছে মানে এছিয়া মহাদেশতেই কিন্তু ইণ্ডিয়াত আছে ঠিক আছে নেক্সট প্ৰশ্ন ভাৰতৰ পিংক চিটি নামেৰে জনাজাত চহৰ কোনখন হুইচ চিটি ইজ অলছ' ন'ন এজ দ্য পিংক চিটি অফ ইণ্ডিয়া তো পিংক চিটি বুলি কিয় কোৱা হয় অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ জয়পুৰ হৈছে পিংক চিটি আৰু যোধপুৰ কি হয় যোধপুৰক আমি কি বুলি জানো যোধপুৰক জানো আমি ব্লু চিটি মানে নীলা চহৰ ব্লু চিটি উদয়পুৰক কি জানো আমি চিটি অফ লেকছ বুলি জানো বিকানেৰ কি হয় বিকানেৰ তেনেকুৱা বেলেগ একো তেনেকুৱা ছদ্ম নাম নাই বাট এইটো ৰাজস্থানৰ এটা বহুত ডাঙৰ এটা এৰিয়া নেক্সট প্ৰশ্ন চাওঁ আমি পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল হু ডিস্কভাৰ্ড পেনিচিলিন তো পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল অপশ্যন 4টাৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন এ আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল লুইচ পেষ্টাৰে কি কৰিছিলে লুইচ পেষ্টাৰে যিটো আমাৰ ৰেবিছ আছে ৰেবিছ কুকুৰে কামুৰিলে যিটো ৰেবিছ হয় তো এই ৰেবিছ ভেকচিন তেওঁ আৱিষ্কাৰ কৰিছিল ঠিক আছে এডৱাৰ্ড জেনাৰে কি কৰিছিলে স্মল পক্সৰ যিটো ভেকচিন আছে তেওঁ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট কোচে কি কৰিছিলে ৰবাৰ্ট কোচে টিবি মানে টিউবাৰকুলোচিছ টিবি যিটো বেমাৰ আছে সেই বেমাৰৰ ভেকচিনটো তেওঁ আৱিষ্কাৰ কৰিছিল তো অকল আমি পেনিচিলিন জানিলে নহ'ব বা অকল আলেকজেণ্ডাৰ ফ্লেমিঙৰ কথা জানিলে নহ'ব বাকী কেইজনৰ নামো আমি জানিব লাগিব ঠিক আছে আপোনালোকে লিখি ৰাখিব মই বাৰে বাৰে কৈ দিওঁ ভিডিঅ'বিলাকত নেক্সট প্ৰশ্ন কোন ধাতু ঘৰুৱা তাপত দ্ৰৱ অৱস্থা থাকে হুইচ মেটেল ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰত কোনটো ধাতু লিকুইড অৱস্থাত থাকে এইটো সুধিছে তো 4টা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি মাৰ্কিউৰি আমি পাৰা বুলি যিটো কওঁ পাৰাটো আমাৰ ৰুম টেম্পাৰেচাৰটো লিকুইড ফৰ্মত থাকে আৰু পাৰাৰ ৰাসায়নিক সংকেতটো বহুত ইম্পৰ্টেণ্ট হৈ যায় পাৰাৰ ৰাসায়নিক সংকেত হৈছে Hg এইটো মনত ৰাখিব ঠিক আছে নেক্সট প্ৰশ্ন মোগল সাম্ৰাজ্যৰ স্থপতি কোন হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মোগল এম্পায়াৰ তো মোগলৰ প্ৰতিষ্ঠাপক কোন আছিলে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ বাবৰ কিমান চনত প্ৰতিষ্ঠা কৰিছিল তেওঁ 1526 চনত প্ৰথম বেটেল পানিপথৰ প্ৰথম যুদ্ধ ফাৰ্ষ্ট বেটেল অফ পানিপথ বাবৰ ভাৰ্চেছ ইব্ৰাহিম লোডি তাত বাবৰ জিকিছিল আৰু বাবৰে ভাৰতত মোগল ৰাজ্য বা মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্ন গংগা নদীৰ এইটো ভুলকৈ আহিলে হুইচ চিটি ইজ লোকেটেড অন দ্য বেংক অফ গংগা ৰিভাৰ গংগা নদীৰ পাৰত কোনখন চহৰ অৱস্থিত অপশ্যন কেইটা চাবা অপশ্যন কেইটাৰ পৰা কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি বানাৰসী ঠিক আছে বানাৰসী আৰু এটা নাম কি হয় কাশী এইটো সুধিব পাৰে কাশী হয় কিন্তু দেই তো কাশী বা বানাৰসী আমাৰ গংগা নদীৰ পাৰত আছে মুম্বাই গংগা নদীৰ পাৰত নাই চেন্নাই নাই হায়দৰাবাদটো আৰু নাই নেক্সট প্ৰশ্ন ভূমিকম্পৰ তীব্ৰতা কিহেৰে মাপা হয় হুইচ ইনষ্ট্ৰুমেণ্ট মেজাৰ আৰ্থকুইক তো ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি বহুতে চাগে ইয়াত ৰিক্টাৰ স্কেল বিচাৰি আছে কিন্তু ৰিক্টাৰ স্কেলো হয় ৰিক্টাৰটো এটা স্কেল হয় কিন্তু যন্ত্ৰটোৰ নাম সুধিলে কি হ'ব অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ চেছমোগ্ৰাফ দি পেলাই ভূমিকম্প তীব্ৰতা জোখা হয় ৰিক্টাৰ স্কেল দিও জোখা হয় আৰু চেছমোগ্ৰাফ দিও জোখা হয় যেহেতু আমাৰ অপশ্যনত ৰিক্টাৰ স্কেল নাই তো চেছমোগ্ৰাফি দিব লাগিব বেৰোমিটাৰ দি কি জোখো আমি বেৰোমিটাৰ দি মানে বতাহৰ গতিবেগ বতাহ জোখা হয় থাৰ্মোমিটাৰ দি কি জোখো আমি উষ্ণতা মানে হিট উষ্ণতা জোখো আমি আৰু এল্টিমিটাৰ দি পেলাই আমি উচ্চতা মানে হাইটটো জোখো হাইট উষ্ণতা আৰু উচ্চতা বেলেগ বেলেগ উষ্ণতা মানে গৰম কিমান হিট টেম্পাৰেচাৰ আৰু উচ্চতা মানে কিমান হাইট কিমান ওখ সেইটো জোখা হয় নেক্সট প্ৰশ্ন 19 নম্বৰ প্ৰশ্ন হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া ভাৰতৰ মিছাইল মেন নামেৰে খ্যাত ব্যক্তি কোন তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ মানে এপিজে আব্দুল কালাম ছাৰ আছিলে ভাৰতৰ মিছাইল মেন বুলি আমি তেওঁক জানো আৰু তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিও আছিলে হয়নে বিক্ৰম সাৰাভাই তেওঁ আছিলে DRDO মানে তেওঁ ইছৰোৰ ফাউণ্ডাৰ আছিলে বিক্ৰম সাৰাভাই হোমী ভাবা আছিলে DRDOৰ মেম্বাৰ সতীশ ধাৱন তেওঁ আছিলে হয়নে গোটেইকেইজন চাইণ্টিষ্টে হয় ইয়াত আজিৰ ভিডিঅ'ৰ লাষ্ট প্ৰশ্ন দ্য স্মলেষ্ট ষ্টেট অফ ইণ্ডিয়া বাই এৰিয়া কক্ষত মাপত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন
ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য হৈছে অপশ্যন 4টাৰ পৰা অপশ্যন এ গোৱা হয়নে গোৱা হৈছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য আৰু গোৱাৰ ৰাজধানী কি ৰাজধানী সুধি দিব পাৰে এইটো হৈছে পানাজী গোৱাৰ ৰাজধানী পানাজী ঠিক আছে বুজি পালো বাকি না অপশ্যন চাব আপোনালোকে কমেন্ট কৰি জনাব যে নাগালেণ্ডৰ ৰাজধানী কি নাগালেণ্ডৰ ৰাজধানীটো কি হয় আপোনালোকে পাৰিলে কমেন্ট কৰি জনাবচোন আপোনালোকে জানে নে নাই বহুতে খেলিমেলি লাগে নাগালেণ্ডৰ ৰাজধানীক লৈ পেলাই তো নাগালেণ্ডৰ ৰাজধানী কি হয় কমেন্ট কৰি কমেন্ট বক্সত জনাব গতিকে বন্ধু বান্ধৱীসকল আজি কাৰণে ইমানখিনি আছিল টোটেল 20টা প্ৰশ্ন আছিলে তাৰে আপুনি কেইটা শুদ্ধ উত্তৰ দিলে এইটো কমেন্ট কৰি কমেন্ট বক্সত জনাব শেষত ঠিক আছে আৰু যদি আপোনালোকে আজিৰ পিডিএফটো লাগে মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংকটো দি দিছো তাতে জয়েন হৈ পেলাই আপোনালোকে ফ্ৰীতে পিডিএফটো পাব পাৰে গতিকে আজি কাৰণে ইমানখিনি আছিল লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ